মই বুবুনাথ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিপৰ্টাৰ লাইভ অসম। শিক্ষাই হৈছে এজন ব্যক্তিৰ মেৰুদণ্ড। শিক্ষা হৈছে জীৱনৰ বন্তি। আজি আমি এনে এজন ব্যক্তিৰ কাষত উপস্থিত হৈছোঁ। ব্যক্তি বুলি ক'লে ভুল হ'ব, তেওঁ এজন যুৱ প্ৰজন্মৰ যুৱক হয়। খুব কম বয়সতে 30 বছৰ বয়সতে তেওঁ ৰাজনীতিৰ পথাৰত জঁপিয়াই পৰিছে। উচ্চ শিক্ষাৰে শিক্ষিত যুৱক, গড়বেশাকৰ ছাত্ৰ হয় তেখেত। আৰু কি চিন্তা লৈ, কি লক্ষ্যৰ উদ্দেশ্য লৈ তেওঁ ৰাজনীতি পথাৰত নামিছে তাৰ সৰ্বশেষ আমি এই প্ৰতিবেদনৰ দ্বাৰাই জনাম আৰু আপোনালোকে চাই থাকিব ৰিপৰ্টাৰ লাইভ অসম। কথাটো হ'ল, ৰাজনীতি এই ক্ষেত্ৰখনত এবাৰ প্ৰথম খোজ পেলাইছোঁ। উচ্চ শিক্ষাৰ আমি শিক্ষিত হিচাপে আমাৰ যুৱ সমাজখনক আগুৱাই নিয়াটো দায়িত্ব আমাৰ। আৰু আমি আমাৰ এই গাঁও পঞ্চায়ত বৰঙাবাৰী 75 নং বৰঙাবাৰী যিটো গাঁও পঞ্চায়ত আছে, সেই গাঁও পঞ্চায়তত আমি আজি কেইবাবছৰৰ পৰা দেখি আহিছোঁ বিভিন্ন অৰাজকতা, অনৈতিকতা বা বিভিন্ন পন্থাৰে বিভিন্নজনে কৰি অহা যিবিলাক অনৈতিক কাৰ্য, সেইবিলাক আমি দেখি আহিছোঁ। আৰু সেই গোটেইখিনি দেখিয়ে আমি ৰাজনীতিৰ পথাৰখনত ভৰি দিয়াৰ প্ৰথম যোজা কৰিছিলোঁ। আৰু যিহেতু সেই সকলোখিনি যুৱ প্ৰজন্মই সকলোবিলাক কৰিব পাৰে বুলি আমি সকলোৱে জানো। যুৱ শক্তি য'ত থাকে, যুৱ শক্তিয়ে সম্পূৰ্ণৰূপে সকলো কাম কাজ সুচাৰুৰূপে কৰিব পাৰে। যুৱ শক্তি একলগ হোৱাৰ মানে সমাজখন সকলো ফালৰ পৰা সলনি হোৱা। তো আমি যুৱ শক্তিক আগত লৈ আগুৱাই আহিছোঁ আৰু ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ মূল কাৰণটোৱে সেইটো। আমাৰ মূল লক্ষ্য হৈছে যে সমাজখনক শুদ্ধ পথত নিয়া। মূল কথাটো হৈছে আমাৰ সমাজখনত বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান মানুহ আছে যিসকলে সদায় বঞ্চিত হৈ আহিছে, অৱহেলিত হৈ আহিছে। আৰু সেই অৱহেলা আমি প্ৰত্যেক মুহূৰ্ততে, প্ৰত্যেক খোজতে আমি দেখি আহিছোঁ। আমি যিহেতু এতিয়া ইলেকশ্যন কেম্পেইনিং চলি আছে, আমি তেতিয়া যাওঁতেও প্ৰত্যেকজন ব্যক্তি যিসকলে আগতে সেই পঞ্চায়তসমূহ চলাইছে, তেওঁলোকৰ যিবিলাক অনৈতিক কাৰ্য বা তেওঁলোকৰ হেমাহি, সেই সকলোবিলাকৰ মানে যিবিলাক তেওঁলোকৰ মনত ক্ষোভ আছে জনতাৰ, তেওঁলোকৰ সেই সকলোবিলাক আমি শুনিব পাইছোঁ। তেওঁলোকে সেই ক্ষোভবিলাক উজাৰি দিছে আমাৰ আগত। আৰু সেই সকলোবিলাক দেখিয়ে মানে এনেকুৱা হৈছে যে যাতে সমাজখন ভাল হয়, যি অৱহেলিত শ্ৰেণীটো, সেই শ্ৰেণীটোৰ যাতে কিবা এটা উন্নতি হয়, তাকে আমি আগত লৈ পেলাই আমি আগবাঢ়ি আহিছোঁ। যিহেতু প্ৰথম অৱস্থাতটো অলপ খেলি মেলি লাগিছিলে, কাৰণ কথাটো হৈছে এনেকুৱা যে প্ৰথম হিচাপে ৰাজনীতিৰ আওভৰি নোপোৱা মানুহ আমি। তো ডেকা চামটোৱে আমি আগুৱাই আহিছোঁ। মানে এতিয়া খুব সুন্দৰভাৱে এতিয়া কাম কাজবিলাক চলি আছে। চাৰিওফালে ডেকা ল'ৰা ছোৱালী আমাৰ গোটেইখিনি আছে, যিমানখিনি নতুন জেনেৰেশ্যনটো, সকলোৱে সহায় সহযোগিতা কৰিছে, সকলোৱে যিমান পাৰে আগুৱাই লৈ যাব চেষ্টা কৰিছে। আৰু প্ৰত্যেক ঘৰতে আপোনালোকে দেখিবলৈ পাব যে ডেকা শক্তি আছে, যুৱ শক্তি প্ৰত্যেক ঘৰতে আছে। আৰু প্ৰত্যেক ঘৰৰ যুৱ শক্তিয়ে যদি আগুৱাই আহে, মানে সমাজখন তাৰ পৰাই সলনি হ'ব। প্ৰত্যেকখন ঘৰ সলনি হোৱা মানেহে সমাজখন সলনি হোৱা। আমি সেইটোৱে লক্ষ্য কৰি লৈছোঁ যে প্ৰত্যেকখন ঘৰ সলনি হওক, প্ৰত্যেকখন সমাজ সলনি হওক। জয়ী জনসাধাৰণৰ হাতত। জয়ী হোৱাটো মোৰ ওপৰত নহয়, ভগৱান আছে, তেখেত আছে, জনসাধাৰণ আছে। জনসাধাৰণে যিটো ৰায় দিয়ে, জনসাধাৰণে প্ৰত্যেকজন ব্যক্তিকে চিনি পায়। যিহেতু প্ৰত্যেকৰে বিবেক আছে, প্ৰত্যেকজন মানুহে ভাবিব পৰা শক্তি আছে, চিন্তা কৰিব পৰা শক্তি আছে। সকলোৱে এটা নিজৰ মগজ আছে। সকলোৱে বুজি পায় যে কোন কেনেকুৱা বা কাক মানে ভোটটো দিলে নিজৰ অধিকাৰটো, মানে নিজৰ যিটো ভোটাৰ অধিকাৰ, কাক দিলে ভাল হ'ব। আৰু সেই হিচাপে আমিতো যিমানখিনি মানুহৰ লগত সংযোগ কৰিছোঁ, তেওঁলোকে এটা পজিটিভ আমাক মানে কথা কৈছে যে আমি ওলাই যাম বা তেনেকে জয়ী হৈ ওলাই আহিম। সেইটো জনসাধাৰণৰ হাতত। জনসাধাৰণক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে নিজৰ বিবেক বোধটো প্ৰদান কৰিব। চাওক, আপোনালোকে আগতেও দেখিছে যে ৰাজনীতি বুলি ক'লে ৰাজনীতিৰ লগত শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত। কিন্তু বৰ্তমান সময়ত এচাম এনেকুৱাও হৈছে যে একো শিক্ষা নথকা মানুহেও ৰাজনীতিৰ পথাৰখনত ভৰি দি আছে। আৰু সেই চাম মানুহে হয়তো ৰাজনীতি মানে পথাৰখনত মানে সম্পূৰ্ণৰূপে কলুষতা এটা আনি দিছে। যিসকলে সেই শিক্ষাগত অৰ্হতা বা সেই শিক্ষাৰ প্ৰচেছটোৱেই নাজানে, যিসকলৰ সেই অৰ্হতাখিনিয়ে নাই, তেওঁলোকে মূল্যটো বুজি নাপায় যে শিক্ষা থাকিলেও নাথাকিলেও খালি ৰাজনীতি কৰিব লাগে বুলিয়েই তেওঁলোক ওলাই আহিছে। আৰু মই ভাবোঁ যে শিক্ষা থাকিলে মানে যিমানখিনি ৰাজনৈতিকভাৱে বা যিমানখিনি আগুৱাই যাব পাৰি, শিক্ষা নাথাকিলে অকণমান অসুবিধা হয়। কিন্তু বৰ্তমান সময়ত দেখিছোঁ বহু শিক্ষা নথকা মানুহেও
ৰাজনীতিৰ পথাৰত ভৰি দি আছে, সমাজখন চলাই আছে, আৰু তাৰ কাৰণে হয়তো খামখেয়ালিৰ সৃষ্টি হৈছে। মই সকলোকে অনুৰোধ কৰোঁ, আমাৰ যুৱ চামক আমি অনুৰোধ কৰোঁ, যাতে যিসকল শিক্ষিত ব্যক্তি তেওঁলোকে ভয় খাব নালাগে। আচলতে আমি আজি প্ৰথম খোজটো দিছোঁ, যিসকলে ভাবি আছে যে ওলাই আহিব লাগে। আগন্তুক মূল কাৰণটো চাওক, নিজৰ পকেটটো গৰম কৰিব লাগে। 1 নম্বৰ কথা, প্ৰত্যেক সমাজতে আপোনালোকে দেখিব এচাম এনেকুৱা মানুহ থাকে যিজন প্ৰাৰ্থী, তেওঁৰ বাহিৰে সেই পিছত লাগি থকা, সাধাৰণতে নেগুৰ ধৰা বুলি কোৱা হয়, সেই পিছত লাগি থকা ব্যক্তিসকলেহে মানে সেই পিছৰ পৰ্যায়ৰ কাম কাজখিনি কৰে। ৰিপৰ্টাৰ লাইভ।